নমস্কাৰ জয় অসম আমি আজি দেৰগাঁও মহেশ্বৰী সমাজে মিলি পিনি ৰক্তদান কেম্প এটা পাতিছোঁ আৰু আমি আৰম্ভ কৰিছিলোঁ ৰাতিপুৱা 10টাত এতিয়ালৈকে আমাৰ 15-20 মান আহিলে আৰু আমি আশা কৰিছোঁ যে গধূলিলৈকে আমাৰ 50 মান এটলিষ্ট আহে মানে আৰু আমি দেৰগাঁও সমাজৰ পৰা বহুত সহায় পালোঁ গোটেই ৰাইজৰ পৰা আমি বহুত সহায় পালোঁ আৰু আমি সব জানো যে ৰক্তদান এটা মহাদান হয় সো আমি অনুৰোধ কৰিছোঁ যিমান মানুহ আহে ৰক্তদান দিয়ে এইটো আমাৰ কাৰণে ভাল হ'ব আৰু আশা কৰিছোঁ যে আমি গোলাঘাট চিভিলক গধূলিলৈকে 50 মান এটলিষ্ট কমসে কম 15 মান ইউনিট ৰক্তদান কৰিব পাৰোঁ ধন্যবাদ Donation is a vital donation and it is a life savior, so please do donate blood and it's a life changer and it's a life savior for many. Thank you. নহয় মাৰোৱাৰী মহিলা সমাজ মাৰোৱাৰী যুৱ সংগঠন মহেশ্বৰী যুৱ সংগঠন আদি কৰি এনে কেইবাটাও সংগঠনে মিলি আচলতে উদ্যোগত কুশলগড় চিকিৎসালয় গোলাঘাটৰ হস্পিটেলৰ তাৰ সৌজন্যত যি ব্লাড ডনেট কেম্প ইয়াত অনুষ্ঠিত কৰিছে এটা খুবেই আচলতে প্ৰদৰ্শনীয় এটা প্ৰশংসনীয় পদক্ষেপ আৰু আমি শলাগ লৈছোঁ আমিও ইয়াত আহিছোঁ আমি আহি পেলাই ইয়াত ব্লাড দিছোঁ আচলতে এইটো এটা ব্লাড দিয়াটো এটা মহান কাম আমি সকলোৱে আমি আশা কৰিম যে প্ৰত্যেকটো সময়তে যেতিয়া আমি দেখোঁ যে এজন ব্যক্তিৰ যেতিয়া খুব তেজৰ প্ৰয়োজন হয় সেইটো সময়ত আচলতে তেজৰ কাৰণে হাবাথুৰি খাবলগীয়া হয় আচলতে এনেকৈ যদি আমি সময়ত দিব পৰা অৱস্থাত যদি ব্লাডৰ অকণমান আমাৰ দি থওঁ তেতিয়াহ'লে সময়ত ব্লাডৰ যিটো আমাৰ প্ৰয়োজনীয়তা সেইটো নাইকিয়া হয় বা ব্লাডটো আমি বেলেগ এজন ব্যক্তিক দিব পৰা অৱস্থাত থাকোঁ এইখিনি কাৰণে আচলতে খুব উল্লেখযোগ্য পদক্ষেপ হৈছে এইটো আমি খুব শলাগ লৈছোঁ ভৱিষ্যতেও এনেধৰণে আচলতে ব্লাড ডনেট কেম্প অনুষ্ঠিত কৰিব লাগে আৰু আমি এটাই আশা কৰিম আৰু দেৰগাঁওবাসী ৰাইজলৈ আমি এটা আশা কৰিম যে প্ৰত্যেকে আহক প্ৰত্যেকে আহি পেলাই অকণমান ব্লাড দিয়ক সময় নষ্ট কৰি বা ব্লাড দিয়ক যিকণ ব্লাডৰ কাৰণে কোনোবা এজন ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিব এই কথা আমি আশা কৰিছোঁ আমাৰ শ্বহীদ কুশলগড় অসামৰিক চিকিৎসালয় ব্লাড চেণ্টাৰৰ সহযোগত আমি দেৰগাঁৱত প্ৰতি বছৰে 2-3টা ব্লাড ডনেশ্যন কেম্প পাতি থাকোঁ এইবাৰ মানে মাৰোৱাৰী যুৱ মঞ্চে নহয় মহেশ্বৰী যুৱ মঞ্চে কৰিছে মহেশ্বৰী যুৱ সংগঠনৰ লগত আমাৰ মানে 15 আগষ্টতে কৰিবলগীয়া আছিলে কিন্তু তেওঁলোকৰ আমাৰ 15 আগষ্টত বেলেগ চিডিউল থকাৰ কাৰণে আজি আমি 21 তাৰিখে ইয়াতে অনুষ্ঠিত কৰিছোঁ আৰু প্ৰতি বছৰে এনেকুৱা দেৰগাঁও মাৰোৱাৰী যুৱ মঞ্চ আৰু মহেশ্বৰী সংগঠনৰ ফালৰ পৰা আমি কমচে কম 120-130 ইউনিট কালেক্ট কৰোঁ আজি এতিয়ালৈকে আমাৰ 13জন ডনাৰ হৈছে আশা ৰাখিছোঁ মই আজি সিমান নহ'লেও 70-60 হ'ব বুলি মই তেওঁলোকৰ পৰা আশা ৰাখিছোঁ আৰু তেওঁলোকে যদি আমাক ব্লাড ডনেশ্যন কৰি এনেকৈ সহায় সহযোগ নকৰে তেতিয়াহ'লে আমাৰ ব্লাড বেংকটো চলিবলৈ বৰ অসুবিধা হয় গতিকে গোলাঘাটৰ সকলো ৰাইজৰ উপকৃত হ'বৰ কাৰণে মাজে সময়ে তেওঁলোকে ব্লাড ডনেশ্যন কেম্প কৰি থাকিলে আমাৰো সুবিধা হয় আৰু মই আজি এই মঞ্চৰ পৰাই সকলো গোলাঘাটবাসীক আহ্বান জনাম যে সকলো সংগঠনৰ লোকসকলে এক মাহৰ মূৰে যদি এটা ব্লাড ডনেশ্যন কেম্প অনুষ্ঠিত কৰি থাকে তেতিয়াহ'লে গোলাঘাটৰ ব্লাড বেংক চলিবলৈও সুবিধা হ'ব আৰু গোলাঘাটবাসীৰ উপকৃত হ'ব কাৰণ আমি প্ৰতিদিনে 40-50 ইউনিটৰ ব্লাড ৰিকুৱাৰমেণ্ট থাকে তো আমিনো ক'ৰ পৰা দিম ব্লাডৰটো কোনো বিকল্প নাই তো আমি এনেকৈ ব্লাড ডনেশ্যন কেম্প অৰ্গেনাইজ কৰি ব্লাডখিনি একেলগে ব্লাড বেংকত ৰাখি আৰু সেই ব্লাডখিনিকে আমি ছাৰ্ভিচ দিব লাগে গতিকে মই আজি এই মঞ্চৰ পৰা অনুষ্ঠিত কৰিছোঁ সকলো গোলাঘাটৰ দল সংগঠনৰ লোকসকলক যে তেওঁলোকে যাতে মাজে সময়ে ব্লাড ডনেশ্যন কেম্প অনুষ্ঠিত কৰি গোলাঘাটবাসী উপকৃত কৰিব লাগে আৰু তাকে কৈ মই আজি গোলাঘাট শ্বহীদ কুশলগড় অসামৰিক চিকিৎসালয়ৰ কাউন্সিলৰ বিজু বৰাই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ৰাইজক হয় মহেশ্বৰী যুৱ সংগঠন দেৰগাঁও শাখা আৰু দেৰগাঁও মাৰোৱাৰী সমাজৰ সহযোগত আৰু মাতৃশক্তিৰ সহযোগত দেৰগাঁও ধৰ্মশালা প্ৰাংগণত যি ৰক্তদান শিবিৰ আয়োজন কৰিছে ই এক অতি আদৰণীয় পদক্ষেপ আৰু অতি প্ৰশংসনীয় নিশ্চিতভাৱে যিহেতুকে ৰক্তদান জীৱনদান বুলি কোৱা হয় যে জৰুৰীকালীন পৰিস্থিতি যি তেনেকুৱা এক পৰিস্থিতিৰ সন্মুখীন হয় তেজৰ যেতিয়া দাতাৰ অভাৱ হয় তেনেকুৱা বিভিন্ন ক্ষেত্ৰত আমি আৰ্তজনক আমি পাৰ্যমানে বিগত দিনসমূহত সহায় কৰি আহিছোঁ গতিকে আজিও তেওঁলোকৰ এই উদ্যোগৰ প্ৰতি সঁহাৰি জনাই বা সমৰ্থন আগবঢ়াই আমি আহি উপস্থিত হৈছোঁহি আৰু তেওঁলোকৰ এই যি উদ্যোগ লৈছে ই নিশ্চিতভাৱে ৰাইজক জাগৃত কৰিব আৰু ৰক্তদানৰ সজাগতা বৃদ্ধিত সহায়ক হ'ব বুলি মই অনুভৱ কৰোঁ